Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো। হয় আপোনালোকে থাম্বনেলত ঠিকই দেখিছে যে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ যোনটো উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ যোনটো চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এলাইড কেডাৰ্ছৰ কাৰণে যোনটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ আছিলে সেইটো অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গৈছে CDPO মানে APSCৰ CDPO। সো APSC CDPOৰ এক্সামটো এনে OMR বেছ যোনটো স্ক্ৰিনিং টেষ্ট হ'ব সেইটো কেতিয়া হ'ব এইটো পৰীক্ষাত OMR বেছ স্ক্ৰিনিং টেষ্ট প্লাছ আপোনালোকৰ ইণ্টাৰভিউ থাকিব আৰু এইটো ক্লাছটো গেজেটেড পোষ্ট হয় আৰু তাৰ কাৰণে আপোনালোকে APSCৰ যদি এনুৱেল কেলেণ্ডাৰখন চাই ইয়াতে স্ক্ৰিনত দেখিছে গ্ৰীণ কালাৰ যোনটো বাউণ্ডেৰী মাৰা আছে সেইটোতে আছে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এলাইড কেডাৰ্ছ জুন জুলাই টেণ্টেটিভ দিয়া আছে 41টা পোষ্টৰ কাৰণে। ইয়াতে মই যদি এটা কথা ক'ব বিচাৰোঁ তেতিয়া APSCৰ যোনখিনি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন আছে তাৰে যোনটো মেইন এক্সামটো আপোনালোকৰ সম্ভৱ জুন জুলাই দিয়া আছিলে কিন্তু মষ্ট প্ৰবেবলি জুলাইত অনুষ্ঠিত কৰিবগৈ কাৰণ এতিয়ালৈকেতো প্ৰিলিমিনাৰী ৰিজাল্টছো দিয়া নাই। চ' সেইটো কাৰণে জুলাইত চাগে পৰীক্ষাটো হ'ব আৰু CDPOৰ যোনটো পৰীক্ষা আছে সেইটো আপোনালোকে কাৰণ এইটো 3খন পেপাৰ আছে ইংলিছ তাৰপিছত জেনেৰেল নলেজ আৰু আপোনালোকৰ অপশ্যনেল দুদিন পৰীক্ষা হ'ব। চ' ইয়াতে যিহেতু দুদিন পৰীক্ষা হ'ব আৰু এই CDPOৰ পৰীক্ষাটো আপোনালোকে জুনৰ লাষ্টৰ ফালে এক্সপেক্ট কৰিব পাৰে আৰু APSCৰ পৰীক্ষা APSC মেইনছৰ মানে APSC CC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ যোনটো মেইনছ এক্সাম সেইটো এবাৰ মষ্ট প্ৰবেবলি জুনত চাগে কণ্ডাক্ট কৰা নহ'ব। তেওঁলোকে জুলাই লাষ্ট ইয়েৰটো জুলাইত কৰিছিলে জুলাই ছেকেণ্ড উইকত হৈছিলে আই থিংক ফাৰ্ষ্ট উইক ছেকেণ্ড উইকতে হৈছিলে 7, 8, 9, 10 তেনেকুৱা টাইপৰ কিবা এটা আছিলে পাহৰি গ'লোঁ মই নিজে পৰীক্ষা দিছিলোঁ কিন্তু পাহৰি গ'লোঁ কিন্তু তেনেকুৱা হ'ল কথাটো হ'ল যে এইবাৰ চাগে জুলাইৰ মেবি মেইনছৰ এক্সামটো জুলাইৰ চাগে 3rd উইক মানত পাবগৈ চাগে এইবাৰ কাৰণ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ ৰিজাল্টছ দিয়া নাই প্ৰিলিমিনাৰী ৰিজাল্টছৰ পিছতো কমেও চাগে 60 ডেইজ মানটো গেপ ল'বই মিনিমাম। চ' প্ৰিলিমিনাৰী ৰিজাল্ট যদি মে'ত ওলাই যায় 2 মাহৰ পিছত জুলাইৰ 2nd উইক 3rd উইক মানত পাবগৈ। চ' CDPO এক্সামটো আপোনালোকে জুনৰ লাষ্টৰ ফালে এক্সপেক্ট কৰিব পাৰে আৰু মই এইখিনি বস্তু গোটেইখিনি কেলকুলেট কৰি পেলাই কৈছোঁ কাৰণ মেইনছৰ এক্সাম যদি জুলাইত থাকে একে মাহতে মেবি CDPOৰ এক্সামটো তেওঁলোকে অনুষ্ঠিত নকৰিব কাৰণ বহুতবিলাক কেণ্ডিডেটছে CDPO এক্সাম দিয়াও ওলাব কিন্তু একেটা মাহতে যদি ধৰক CDPOৰ এক্সামটো যদি জুলাই 1st উইকত হয় তেতিয়াহ'লে মেইনছৰ এক্সামটো জুলাই 4th উইক মানত হ'বগৈ। চ' তেনেকুৱা হ'ব পাৰে মাজত 20 দিনমান গেপ পৰিব পাৰে আৰু যদি বাই চান্স যদি তেনেকুৱা হয় ইয়াতে যিহেতু জুন মাহটো উল্লেখ আছে চ' ইয়াতে যিহেতু অকল স্ক্ৰিনিং টেষ্ট আছে মেইনছ বুলি কোনো এক্সামিনেশ্যন নাই আৰু অলৰেডি অনলাইন এপ্লিকেশ্যন প্ৰচেছ হোৱা বহুত দিন হৈ গ'ল। চ' সেইটো কাৰণে আপোনালোকে জুনৰ লাষ্টৰ ফালে এক্সপেক্ট কৰিব পাৰে। বহুতে কমেণ্ট ছেকশ্যনত সুধি আছিলে মই তেওঁলোকক কৈছিলোঁ জুলাই আগষ্ট বুলি কিন্তু ইয়াতে যদি মই গোটেইখিনি চিনেৰিঅ' যদি কনচিডাৰ কৰোঁ তেতিয়াহ'লে যিহেতু মেইনছৰ এক্সামো আছে CC চ' সেইটো কাৰণে আপোনালোকে জুনৰ লাষ্টৰ ফালে বা জুলাই 1st উইকত এক্সপেক্ট কৰিব পাৰে মানে জুনৰ আপোনালোকে 4th উইকত আৰু নহ'লে মানে এতিয়া ক'ব বিচাৰোঁ যে জুনৰ লাষ্ট পাৰ্ট অফ জুন বুলি ক'ব পাৰে বা জুলাই 1st উইকত আপোনালোকে এক্সপেক্ট কৰিব পাৰে CDPOৰ যোনটো OMR বেছ স্ক্ৰিনিং টেষ্ট আছে আৰু লগতে আপোনালোককতো অফিচিয়েল চিলেবাছখনৰ কথা মই জনাইছিলোঁ মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি। ইয়াতে 3খন পেপাৰ থাকিব ইংলিছত পেপাৰ 1 জেনেৰেল নলেজ পেপাৰ 2 আৰু অপশ্যনেল ছাবজেক্ট পেপাৰ 3 আৰু মোৰ এটা যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CDPO তাতে মই ইংলিছৰ কাৰণে প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং দুটা ভিডিঅ' কভাৰ কৰিলোঁ আপোনালোকে তাৰ পৰা আইডিয়া ল'ব পাৰিব আৰু এছেৰ কাৰণেও সেই প্লেলিষ্টতে এটা ভিডিঅ' পাই যাব মষ্ট প্ৰবেবল এছে টপিক্স ফৰ CDPO তাতে মই এছে টপিক্সো শ্বেয়াৰ কৰিছিলোঁ মই পাৰিলে চেম্পল এছেও শ্বেয়াৰ কৰিম। ইয়াতে কোনো ষ্টাডি মেটেৰিয়েলছ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰা নহয় বেলেগকৈ বা চেল কৰা নাই হোৱা। ইংলিছ পেপাৰৰ কাৰণে মই প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিঙৰ দুটা ভিডিঅ' বনালোঁ এতিয়া নেক্সট এছেৰ ভিডিঅ' এটা বনাবলৈ বাকী আছে। বাকী জেনেৰেল নলেজ পেপাৰ 2খন যোনখন আছে হিষ্ট্ৰী কালচাৰ এণ্ড লিটাৰেচাৰ অফ আছাম কাৰেণ্ট ইভেণ্টছ অফ ষ্টেট নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ ইণ্ডিয়ান পলিটি এণ্ড ইকনমি ভেৰিয়াছ গভৰ্ণমেণ্ট স্কিমছ আণ্ডাৰ দি মিনিষ্ট্ৰি অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট চ' সেইখিনিৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে মই এই ভিডিঅ'টোৰ লাষ্টত দি দিম আৰু লগতে ভিডিঅ' ডেছক্ৰিপশ্যনটো শ্বেয়াৰ কৰিম বাৰু। চ' ইয়াতে সেই ফুল কোৰ্চটো ল'ব পাৰিব। বাকী যোনখিনি অপশ্যনেল ছাবজেক্ট আছে অপশ্যনেল ছাবজেক্টৰ চিলেবাছ কিছুমানৰ চিলেবাছ পাইছোঁ মই APSC ৱেবছাইটত মই আপোনালোকৰ সৈতে শ্বেয়াৰো কৰিছিলোঁ লিংকো দি দিছিলোঁ অপশ্যনেল ছাবজেক্টৰ যোনটো চিলেবাছৰ ভিডিঅ' আছে সেইটো APSC CDPO বুলি যোনখন প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে তাতে পাই যাব। সেই প্লেলিষ্টখনৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আৰু এজ অফ নাও অপশ্যনেল ছাবজেক্টৰ মই কোনো ষ্টাডি মেটেৰিয়েলছ কভাৰ কৰা নাই এতিয়ালৈকে প্ৰিপেয়াৰ কৰা নাই পাৰিলে মে' মাহত মই আনিবলৈ চেষ্টা কৰিম ইয়াৰ ভিতৰতে কেইখনমান পেপাৰ সকলোবোৰ পেপাৰ আনাৰটো পচিবল নহয়। চ' সেইটো কাৰণে যিহেতু ডিগ্ৰী বেছড হয় বেচেলৰ ডিগ্ৰী বেছড হয় ষ্টেণ্ডাৰ্ড য' আপোনালোকৰ যদি বেকগ্ৰাউণ্ডত এইকেইটা ছাবজেক্ট আছিলে বেচেলৰ ডিগ্ৰী তেতিয়াহ'লে আপোনালোকৰ কাৰণে প্ৰব্লেম নহ'ব লাগে আৰু বাকী যোনটো CDPOৰ যোনটো জেনেৰেল নলেজৰ পেপাৰ আছিলে তাৰ কাৰণে আপোনালোকে বেলেগ ষ্টাডি মেটেৰিয়েলছ কভাৰ ফ'ল' নকৰি পেলাই ইয়াতে মোৰ কাৰণে মই এটা ফুল কোৰ্চ আগবঢ়াইছোঁ। চ' এই কোৰ্চটো ল'ব পাৰে জেনেৰেল নলেজৰ ফুল কোৰ্চ এইটো MCQ বেছ মাল্টিপল চইচ কুৱেশ্যন বেছড হ'ব কাৰণ আপোনালোকে যদি পেপাৰকেইখন চাই
ইয়াতে জেনেৰেল নলেজৰ যোনখন পেপাৰ আছে সেইখন OMR বেছ MCQ টাইপ হ'ব বাকী ইংলিছত এছে প্ৰিচি আৰু ৰিপৰ্টখনটো মাল্টিপল চইচ কুৱেশ্যনছ আহিব নোৱাৰে চ' সেইখন ডেছক্ৰিপটিভ হ'ব আৰু বাকী যোনখন অপশ্যনেল ছাবজেক্ট আছে সেইখনো OMR বেছ MCQ টাইপে হ'ব ঠিক আছে চ' তিনিখনত 300 মাৰ্ক থাকিব আৰু ইয়াতে যোনটো CDPO কোৰ্ছ আছে সেইটো বিষয়ে জনাই দিওঁ ইয়াতে মাল্টিপল চইচ কুৱেশ্যনছ থাকিব 2000 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ থাকিব হিষ্ট্ৰী কালচাৰ এণ্ড লিটাৰেচাৰ পাছত গোটেইখিনি ছল্ভ আছে এনচাৰ্ছ আছে য'ত দৰকাৰ পৰিছে এক্সপ্লেনেশ্যনো আছে 1000 প্লাছ MCQs আছে ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ 2023-24 আৰু এইখিনি আপোনালোকৰ মাৰ্চ 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ আছে এপ্ৰিল মাহটো এতিয়া কমপ্লিট হোৱাৰ পিছত মে'ৰ ফাৰ্ষ্ট উইকত আপোনালোকে এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব আৰু এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছ ল'বৰ কাৰণে মোক জাষ্ট হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি এটা ৰিমাইণ্ডাৰ দিলে হ'ল আপোনালোকে পাই যাব মই কাৰেণ্ট এফেয়াৰ্ছ আপ টু ডেট কৰি থাকিম যেতিয়ালৈকে পৰীক্ষা নহয় আৰু লগতে তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে তাৰপিছত আহি গ'ল 2000 প্লাছ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত 2000 প্লাছ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ স্কিমছবিলাকো আছে ইম্পৰ্টেণ্ট আৰু জেনেৰেল নলেজৰ 2020 কুৱেশ্যন পেপাৰখনো ইয়াতে ইনক্লুড কৰিছোঁ তাৰে এনচাৰ কিবিলাক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া APSC CDPO বুলি যোনটো প্লেলিষ্ট আছে তাতে মই জেনেৰেল নলেজৰ পেপাৰখনৰ এনচাৰ কিজো কভাৰ কৰিছিলোঁ তো টোটেল 8000 প্লাছ 12 MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 350 অনলি কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰিব আৰু তাৰ কাৰণে যোনটো হোৱাটছএপ নাম্বাৰ ইয়াতে দি দিছোঁ সেই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক যে CDPO জেনেৰেল নলেজৰ ফুল কোৰ্ছ লাগে বুলি 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আৰু মই লগে লগে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি PDF ফৰ্মেটত পাই যাব ঠিক আছে আৰু এবাৰ কৰিছোঁ 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আৰু এই হোৱাটছএপ নাম্বাৰটো অকল মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী অন্যান্য এভেইলেবল কোৰ্চেছবিলাক হ'ল ইয়াতে দেখিছে APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 যিহেতু ৰিচাৰ্চ এছিষ্টেণ্টৰ ৰিচেণ্টলি ফাইনেন্স ডিপাৰ্টমেণ্টৰ এডভাৰটাইজমেণ্ট ওলাইছে অলৰেডি অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আজিৰ পৰা আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 350 আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023 ADRE 2.0 ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400 আছাম পুলিচৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 তাৰপিছত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400 APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 আৰু ইয়াৰ ভিতৰত যোনটো কোৰ্ছ লাগে আপোনালোকে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 তাৰ মতে মই কোৰ্ছৰ কণ্টেণ্টছটো দি দিম আৰু লগতে পে'মেণ্টৰ লিংক দি দিম কোৰ্ছটোত কি থাকিব সেইখিনি কৈ দিম MCQ বেছ হয় গোটেইবিলাক কাৰণ গোটেইবিলাক পৰীক্ষা MCQ বেছ হ'ব ইয়াতে যোনবিলাক দেখুৱাইছোঁ মই কোৰ্ছবিলাকত চ' আপোনালোকে তেনেকৈ মতে গোটেইখিনি কণ্টেণ্টছ পাই যাব আৰু লগতে কি থাকিব ইনক্লুডেড পাই যাব আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে সেইখিনি কোৰ্ছ পাই যাব এই কোৰ্ছখিনি ডিটেইলছটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো মই শ্বেয়াৰ কৰিছোঁ আপোনালোকে তাতো গৈ পেলাই এবাৰ চাই ল'ব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম